কংগ্ৰেছ দলটোক মানে অসমৰ ৰাইজে বাদ দিছে আৰু এইটো মানে কাৰণ যিহেতু মিয়া দললৈ বাতৰিত হৈছে আৰু অসমবাসী ৰাইজৰ অতি দুৰ্ভাগ্যজনক যে এজন মানে প্ৰথমবাৰ বাবে বিধানসভাত এটা মিয়া দলপতি বিৰোধী দলপতি হ'বলৈ গৈ আছে। তো এই কংগ্ৰেছ দলটো বিশেষকৈ অসমৰ ৰাইজে বিশেষকৈ আমাৰ যিটো সৰ্বসাধাৰণ ৰাইজে এই দলটোক মানে মিয়াৰ হাতত গতাই দিয়া নিচিনা হৈছে আৰু তেওঁলোকে যি ধৰণে যি নিৰ্বাচন আমি দেখিবলৈ পালোঁ যে মানে এজন মাত্ৰ আমাৰ মানে হিন্দু সম্প্ৰদায়ৰ এজন মানে জিকিছে, বাকীখিনি সকলোৱে প্ৰত্যাখ্যান কৰিছে। আৰু এই দলটো মানে এতিয়া যিটো বিৰোধী দলপতি তেওঁলোকে পতাৰ যিটো সিদ্ধান্ত লৈছে বুলি শুনিবলৈ পাইছোঁ, এইটো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক। এতিয়া চাওক, বিৰোধী দলপতি মানে তেওঁলোকে যিখিনি এতিয়া বক্তব্য যিখিনি ৰাখিব সেইখিনি তেওঁলোকে দেখা দেখি কাৰ ওপৰত ৰাখিব, কি কাৰ স্বাৰ্থত কথা ক'ব, সেয়া মানে দেখা দেখি ওলাই পৰিছে। তো যি অসমৰ উন্নতি হোৱাটো, অসমৰ ভাল হোৱাটো